Hello my dear student, তোমালোকৰ আজি সোশিয়ালৰ পৰীক্ষা হৈ গল আৰু বহুতে কৈছা প্ৰশ্নখন অলপ টান আছিল কিছুমানে কৈছা মডাৰেট আৰু মই ব্যক্তিগতভাৱে ভাবো যে প্ৰশ্নখন ইমান সাংঘাতিক টানো নাছিল অলপ মডাৰেট আছিল আৰু প্ৰশ্নখন কি আছিল তোমালোকক মই সদায় কৈয়ে থাকো যে কনসেপ্ট ইজ পাৱাৰ কনসেপ্ট যাৰ ক্লিয়াৰ আছে সি কিন্তু বহুত ধুনীয়া স্কোৰ কৰিবলৈ পাৰিবা মোৰ বিশ্বাস আছে আৰু মই থাম্বনেইলত কৈছো যে যিখিনি প্ৰশ্ন আমি জানো জনাখিনিটো জানোৱেই নজনাখিনি এমসিকিউ আমি কেনেকৈ শুদ্ধ কৰিব পাৰিম তাৰ সঁচাকে ট্ৰিক্স আছে কিন্তু মই ভিডিওটো তাৰ দুটামান উদাহৰণৰ সৈতে ট্ৰিক্স দেখাম তোমালোকে চাবা আৰু আগন্তুক যিকিটা পৰীক্ষা আহি আছে তাত তোমালোকে এমসিকিউত ভাল এটা স্কোৰ কৰিবলৈ সক্ষম হ'বা মই এটা প্ৰশ্ন লৈছো এবাৰ হৈ যোৱা প্ৰশ্নখনে সোশিয়ালৰে তুমি চাবা এই প্ৰশ্নটোকে ললো এই প্ৰশ্নটো সুধিছিলে যে নীতি আয়োগৰ যোনখন সমিতি তাত অধ্যক্ষ প্ৰধানমন্ত্ৰী থাকে তাৰ পাছত আৰু কৈছে ইয়াত পদেন সদস্য কোন হয় মুখ্য কাৰ্যবাহী বিষয়া কোন হয় পৰিচালনা পৰিষদ মুখ্যমন্ত্ৰীসকল আৰু কোন তেনেকৈ আছে ন ইয়াত অপচন দিয়া আছে আমি এটো কি কৰিব পাৰো যদি আমি একো নাজানো তথাপিও কিন্তু এই প্ৰশ্নটো উত্তৰ কৰিব পাৰো কেনেকৈ চাবা ইয়াত চোৱা মুখ্য কাৰ্যবাহী বিষয়া অকল এজনহে থাকিব পাৰে হয়নে ইয়াত যদি তুমি অপচন বিলাক লক্ষ্য কৰা বি অপচনটো তুমি চাবাচোন যোনটো 3 নম্বৰত কি দি আছে চোৱা এজন ভাৰতীয় প্ৰশাসনিক বিষয়া হয়নে তাৰ বাহিৰে বাকি 3 নম্বৰটো চোৱাচোন ইয়াত কৈছে 4 জন কেন্দ্ৰীয় মন্ত্ৰীৰ কথা আছে এই ডিটোত চোৱা ইয়াতো কৈছে উপ ৰাজ্যপালসকল আৰু এটোতো চোৱা 4 জন কেন্দ্ৰীয় মন্ত্ৰী গতিকে এটা অপচন ডেফিনেটলি বি হ'ব হয়নে গতিকে আমি নাজানিলেও বাকি পদেন সদস্যনো কোন হয় পৰিচালনা পৰিষদত কোন কোন থাকে মুখ্যমন্ত্ৰীসকল থাকে আৰু কোননো থাকে এইবোৰ নাজানিলেও কিন্তু আমি এইটো প্ৰশ্ন উত্তৰ এনেকৈ কৰিব পাৰো জাস্ট এইটো অকমান চিন্তা কৰিলে হৈ যায় হয়নে আৰু তেনেকৈ আৰু এটা মই উদাহৰণ লৈছো এটা চোৱা এইটো কৈছে যে কলাধন সম্পৰ্কে শুদ্ধ উত্তৰকেইটা বাছি উলিওৱা প্ৰথম অপচনটোত কৈছে যে কলাধনৰ বৰণ কলা এইটোতো হ'বই নোৱাৰে এতিয়া আমি প্ৰশ্ন শুদ্ধটো নাজানিলে কোনটোনো ভুল সেইটো আমি বিচাৰিব লাগে এতিয়া চাবা দেই একটোতো হ'ব নোৱাৰে ওৱানটোতো হ'ব নোৱাৰে তেতিয়াহ'লে ইয়াত অপচনত থকা এক বিলাক হ'বই নোৱাৰে এইটো হ'বই নোৱাৰে ইয়াত এক আছে চোৱা ইয়াতো আছে এক এইটোতো হ'বই নোৱাৰে তেতিয়া আমি গম পাই গ'লো দুটা আমাৰ উত্তৰ আঁতৰিয়ে গ'ল গতিকে এই দুটাৰ ভিতৰতো কোনোবা এটা শুদ্ধ হ'ব আমি এনেকুৱা ক্ষেত্ৰত যদিও আমি নাজানো যে বি বা ডি তথাপিও যদি আমি টুক্কাও যদি মাৰো তেতিয়া কিন্তু 50% চান্স থাকিব যে শুদ্ধ হোৱাৰ হয়নে তেনেকৈও আমি কৰিব পাৰো নজনাটো যোনটো নহয় সেইটো আমি প্ৰথম বাছি উলিয়াও এতিয়া চালোছো আমাৰ হাতত এই দুটা অপচন আছে তাৰপিছত ইয়াত চালেই হ'ল ই কৰ ফাঁকিৰ সৈতে জড়িত এইটো বা প্ৰশ্ন ইজি তথাপি ই অৰ্থনৈতিক অপৰাধৰ ফলত সৃষ্টি হয় ই চৰকাৰী ৰাজকোষত জমা হয় কলাধনটো কেতিয়াও ৰাজকোষত জমা নহয় হয় নাই নামেই কলাধন গতিকে কি হ'ব অপচন এইটো বি ইয়াত চাৰিটো যিহেতু হ'ব নোৱাৰে গতিকে যোনকেইটা হ'ব নোৱাৰে সেইকেইটা আমি বাছিলেও শুদ্ধটো আমি পাই যাওঁ গতিকে আৰু আহি আছে মেথছ আহি আছে সায়েন্স আহি আছে হয়নে সেইকেইটাতো তোমালোকৰ এমসিকিউ থাকিব বা ইংৰাজীত গতিকে সেইখিনি আমি কি কৰিব লাগিব ভালকে কৰিব লাগিব আৰু এইটোতো অংক আহিছিলে এটা লং কোৱেশ্যন চোৱা লং কোৱেশ্যনৰ এইটো যোনটো 4 নম্বৰ একেবাৰে ইজি আহিছে আৰু এটা আহিছে তোমালোকৰ অসমৰ মেপখন আহিছে হয়নে তাত জেগাকেইটা বহাব লাগে তিনটা জেগা তাতো 4 নম্বৰ গতিকে প্ৰশ্নখন ইমান সাংঘাতিক টান বুলিও ক'ব নোৱাৰা এইটো যোনটো উলিয়াবলৈ দিছিলে জনসংখ্যাৰ শতকৰা বৃদ্ধি এইটো চোৱা ডিমা হাছাওত 1 চনত আছিলে এইটো 1,80,079 আৰু 11 চনত হৈ গ'ল এইটো 2,14,102 গতিকে কিমান বাঢ়িলে এইটোৰ পৰা এইটো বিয়োগ কৰি যিমান পাম তাৰপিছত কি কৰিব লাগে ইয়াতো কিবা এটা পাম তাৰ তলত এইটো পাতিব লাগে 1 লাখ কিমান আছে এইটো পাতিব লাগে ইনটু 100 কৰি দিলে আমি 100% এইটো কৰি দিলে আমি এনসাৰটো পাই যাওঁ আৰু এইটো এনেকৈ ৰাখি থলেও নম্বৰ দিব যেহেতু এইটো ক্যালকুলেশন কৰি ওপৰে তলে কাট খাবলৈ অকমান টাইম লাগিব এনেকৈ ৰাখি থলেও কিন্তু নম্বৰটো দিব আৰু এইটোতো কৈছে আৰু কেলে নেতিবাচক কাৰণ 1 চনত বেছি আছিলে 11ত কমিলে গতিকে এইবোৰ নিজে সাজিও লিখিব পাৰে ধুনীয়াকে আৰু ওলাই আছে এইবিলাকটো ইজি প্ৰশ্ন এতিয়া মই এমসিকিউ কথা কৈ আছিলো এতিয়া চোৱা এই প্ৰশ্নটোতে আমি ইয়াত দেশ মিলাব দিছে চোৱা এইটো এছিয়া এফালে ইৰাক ৰাজধানী কি তাৰ যদি যিকোনো এটাও জানো ইৰাকৰ যেনিবা নাজানো আমি যদি অষ্ট্ৰেলিয়াও যদি জানো যে অষ্ট্ৰেলিয়াৰ কেনবেৰা হয় হেতু যদি জানো আমি তেতিয়া চাব লাগিব 4 নম্বৰত কি আছে বলে কেনবেৰা আমি ইয়াত চাম অপচনত 4 কেনবেৰা থকা কোনটো আছে এইবিলাকতো নাই এটাতো নাই সিধা এটো আছে আৰু টাইমও খুব কম লাগিব লগে লগে আমি এটো দি দিব পাৰো বুজি পাইছা কথাটো গতিকে আমি জনা এমসিকিউ খিনিটো ডাইৰেক্ট আমি কৰিব পাৰিমে নজনাখিনি কি কৰিব লাগে
শুদ্ধ উত্তৰটো নাজানিলে ভুলনো কোনটো উত্তৰ হ'ব পাৰে সেইটো আমি চাব লাগে ভুল উত্তৰটো বাছি ল'লেও আমি অপশ্যনৰ পৰা সেইখিনি ৰিমুভ কৰিম ৰিমুভ কৰাৰ পিছত যিকেইটা থাকিব সেইকেইটাৰ পৰা আমি বাছি উলিয়াবলৈ সহজ হ'ব আৰু যদি আমাৰ হাতত দুটাও থাকে দুটা ৰিমুভ কৰিব পাৰিলে দুটাও যদি থাকে তেতিয়া আমি কি কৰিব লাগে টুক্কা মাৰিলেও 50% হোৱাৰ চান্সটো আহি যায় গতিকে তেনেকৈ আমি কৰিব পাৰোঁ আৰু তোমালোকৰ যাৰ যি পৰীক্ষা এতিয়া হৈ গ'ল বেয়া হোৱাটোতো হ'ল হয়নে বাকী এতিয়া ভালটোতো কৰিব লাগিব যদি কাৰোবাৰ বেয়াও যদি হৈছে ছ'চিয়েলখন এতিয়া আৰু সেইটো চিন্তা কৰি থাকিবলগীয়া নাই আহি থকা পৰীক্ষাকেইটা ভাল কৰা আৰু MCQখিনি হয়তো তোমালোকৰ 1.5 ঘণ্টাতে লৈ লৈছে হয়নে আমাৰ চেণ্টাৰতটো 1.5 ঘণ্টাতে লৈ লৈছে তোমালোকে জনাবাচোন তোমালোকৰ 3 ঘণ্টালৈকে ৰাখিলে নে 1.5 ঘণ্টাতে লৈ ল'লে এতিয়া চোৱা 1.5 ঘণ্টা লৈ ল'লে মেথছো তোমালোকে বহুত ভালকে কৰিব লাগিব আৰু সায়েন্সো যেহেতু অলপ কৰি চাব লাগিব মেথছৰ এনেকুৱা নাহে যে চায়ে তোমালোকে উত্তৰটো কৈ দিব পাৰিবা তেনেকুৱাটো নাহে কনচেপচুৱেল থাকিবই আৰু মই মোৰ চেনেলটোত কিছুমান ভিডিঅ' দিয়াই আছে মেথ সায়েন্সৰ এইবোৰ চাবা আৰু পৰীক্ষাৰ আগত মই আৰু ইম্পৰ্টেণ্ট কেইটামান তোমালোকলৈ লৈ আহিম ঠিক আছে গতিকে তোমালোকে এইকেইদিন অকণমান ভালকৈ প্ৰিপেয়াৰ কৰা অলপ হাৰ্ড ৱৰ্ক কৰি থাকিলেই নহ'ব অলপ স্মাৰ্ট ৱৰ্কো কৰিব লাগিব আৰু কথা হৈ গ'ল কি তোমালোকে MCQখন যিহেতু ABCD এনেকুৱা আছে নহয় ABCD 4টা যেহেতু সেট আছে গতিকে কোনোবাই A নম্বৰটো বোলে 1 নম্বৰটো দি দিছে বুলি আকৌ C নম্বৰ মানুহটোৱে বা ছাত্ৰজনে 1 নম্বৰটো দি কাৰোবাৰ পৰা চাই লিখি দিলে কিন্তু ভুল হ'ব গতিকে সেইবিলাকতো তোমালোকে জনা কথা তথাপি মই এবাৰ কৈ দিছোঁ এইবিলাক অলপ কেয়াৰফুল হ'বা আৰু কি থাকিলে MCQ এখনত কিন্তু ভাল মাৰ্ক যদি MCQ চোৱা এখন কাগজতে 45 নম্বৰ থাকে সেইখনত যদি ভাল মাৰ্কছ এটা পাব পৰা বাকি লিখাখিনিত যদি ভাল মাৰ্কছ আহি যায় ৰিজাল্টটো তোমালোকৰ ভাল হ'ব আৰু তোমালোকে সেইকাৰণে ভালকে এইকেইদিন পঢ়া আৰু বাকি অল দা বেষ্ট বাকি পৰীক্ষাকেইটা ভালকে দিবা ঠিক আছে থেংক ইউ